হেল্ল' কি খবৰ আপোনালোকৰ? আজি মই আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এয়া হ'ল থালি, মটন থালি, কাঁহৰ বাতিত মটন আৰু এয়া হ'ল বেঙেনা ফ্ৰাই। এইটো আমাৰ বাৰীৰ হয়, নিজৰ ঘৰত খেতি কৰা, আৰু ইফালে জিকা ভাজা আৰু ভাত। আৰু এতিয়া মই ষ্টাৰ্ট কৰিম, আপোনালোকে ভিডিঅ'টো শেষৰলৈ চাই যাব স্কিপ নকৰাকৈ। মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে। মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে। দূৰণিৰহে তৰাটিহে যেন জ্বলিলেহি আজি মনে মনে হৃদয়তে কি যে মৰমেৰে বুকু ভৰা বহু মৰমেৰে। মোৰ গানটো ভুলো হ'ব পাৰে, মানে 100% চিয়'ৰ ভুল হ'বই, কাৰণ মোৰ মনত নাই, মুখস্থ নাই ইমান এটা। চ' জাষ্ট এনেকৈ গাই দিলোঁ আৰু। ৱাও, তামাম টেষ্টি হৈছে ছাগলী মাংসখন। মজা লাগিছে। যদি আপোনালোকে মোৰ মটনৰ ৰেচিপিটো জানিব বিচাৰে, প্লিজ কমেণ্ট ছেকশ্যনত মোক কমেণ্ট কৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব। মই আপোনালোকক ৰেচিপিটো নিশ্চয় দেখাম যদি আপোনালোকে বিচাৰে। সঁচাকৈ খুবেই বেছি টেষ্টি হৈছে। আৰু মোক দেখিছেনে, মাংস দিলে যে মোক আৰু একোৱেই নালাগে, ইমানেই প্ৰিয় মোৰ মাংস। চিকেনটো খায়ে থকা যায়, বাট মটনটো আমাৰ ঘৰত ইমান এটা নচলে, কাৰণ মোৰ শাহুমাৰ থাইৰয়ড আছে, প্লাছ মোৰো অলপ প্ৰব্লেম। চ' সেইকাৰণে তথাপি মানে বহুত মাহৰ মূৰত ঘৰত মটন আনিছে। তথাপি বিয়া চিয়াত গ'লে বাৰু মই স্কিপ নকৰোঁ, এপিচ হ'লেও খায়েই দিওঁ আৰু ইমান ভাল লগা বস্তুটো আৰু কোনোবাই স্কিপ কৰিব পাৰে নেকি কওকচোন? হেল্থৰ কাৰণে বেয়া হ'লেও তথাপি খোৱাত ন' কম্প্ৰমাইজ, হয় নাই? আৰু মটন সকলোৱে বনাব নাজানে, একচুৱেলি নাজানে, কাৰণ কিছুমানৰ যিটো মটনৰ গোন্ধ এটা থাকে, সেই গোন্ধটো থাকিলে একদমেই খাবলৈ নোৱাৰি। মই যে একদম খাব নোৱাৰোঁ গোন্ধটো আহি থাকিলে। এনেকৈ মোৰ পূৰা থালি খতম। ভিডিঅ'টো চাই আপোনালোকে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট আকৌ এটা ভিডিঅ' মই আপোনালোকৰ ওচৰত লৈ আহিম। আছে মোৰ ভিডিঅ' আপলোড কৰিবলৈ আৰু আছে, বাট মই একচুৱেলি অকণমান সময়ৰ কঠিনতাৰ কাৰণে মই আপলোড কৰিব পৰা নাই।
দি আছোঁ বহুত সোনকালে আৰু নতুন ভিডিঅ' দি আছোঁ। পিছে আজিলৈ আহিছোঁ, নেক্সট মই আৰু এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। বাই।